Hello students, আজি তোমালোকক ক্লাছ 10 আমি যিখিনি পুনৰালোচনা পঢ়ি আছিলোঁ তাৰ অনুকৰণী R3 কুৱেশ্যন নম্বৰ 9 টো মই সলভ কৰিব লৈছোঁ। তোমালোকে শেষলৈকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিবা কাৰণ এইখিনি মই তোমালোকক কেনেদৰে শৰ্ট ফৰ্মত কৰিব পাৰিবা শৰ্ট ট্ৰিক্স বা শৰ্ট মেথড তোমালোকক মই দেখাই দিম, তোমালোকে এপ্লাই কৰিব পাৰিবা এক্সামত, ঠিক আছে। যদি তোমালোকে আগৰ ভিডিঅ'খিনি চোৱা নাই তেতিয়াহ'লে মই আগৰ যিখিনি আছিলে ভিডিঅ' তোমালোকে মোৰ চেনেলত গৈ পিনি চাব পাৰিবা, ঠিক আছে। এতিয়া চোৱা, প্ৰথম কুৱেশ্যনটো দি থোৱা আছিলে, চাই লোৱা, তলৰ প্ৰতিটো প্ৰশ্নৰ কাৰণে 4টা উত্তৰ লিখা আছে, শুদ্ধ উত্তৰটো লিখিবা। ইয়াত তোমালোকৰ MCQ 4টা অপশ্যন দি থোৱা আছে। এনেদৰে তোমালোকৰ পৰীক্ষাটো আহিব 4টা অপশ্যন, তোমালোকে তাৰ ভিতৰে এটা শুদ্ধ উত্তৰ বাচিব লাগিব। এতিয়া চোৱা, যিটো আমাক দি থোৱা আছে 3 to the power -3 মান হ'ব, ঠিক আছে। এতিয়া যিটো 3 to the power -3 মান হ'ব, আমি সেই মানটো ইয়াত বাছি উলিয়াব লাগে। এতিয়া চোৱা, আমি এটা ফৰ্মুলা পাইছিলোঁ, সেই ফৰ্মুলাটো কি আছিলে? a to the power -n। এই ফৰ্মুলাটোৰ মতে যেতিয়া পাৱাৰটোত মাইনাছ থাকিব তেতিয়া সদায় সেই সংখ্যাটো কি হৈ যায়? উল্টা হৈ যায়। তাৰমানে ধৰি লোৱা এনেদৰে যদি থাকে সংখ্যাটো, তেতিয়া তোমালোকে তলত 1 আছে বুলি ধৰি ল'বা। তেতিয়া উল্টা হৈ গ'লে কি হ'ব? এই 1টো ওপৰলৈ গুচি যাব, ওপৰলৈ গৈছে, তেতিয়া এইটো বস্তু যিটো ওপৰত থাকিব সেইটো সংখ্যাটো তললৈ গুচি আহিব। বুজি পালা? এইটো আছিলে তোমালোকৰ ফৰ্মুলা। আৰু ইয়াত যিডাল মাইনাছ আছিলে সেই মাইনাছডাল ইয়াত নবহে, ঠিক আছে। এতিয়া কোনটো হ'ব? যদি আমি ফৰ্মুলা মতে কৰিবলৈ যাওঁ, 3 to the power -3 হ'ল। ইয়াত যদি আমি 1 আছে বুলি ধৰি লওঁ, তেতিয়া কি হ'ব? তেতিয়া 1টো ওপৰলৈ গুচি যাব, 3টো তললৈ গুচি আহিব, আৰু যিটো পাৱাৰত 3 আছিলে সেই 3টো তাৰমানে মাইনাছডাল আঁতৰি যাব। তেতিয়াহ'লে কোনটো লগত মিলিলে? এইটোৰ লগত মিলিছে, ঠিক আছে। তোমালোকে এইটো ফৰ্মুলা কিনাৰত লিখি ল'বা, তেতিয়াহ'লে এনচাৰ কোনটো হ'ব? এইটো হ'ব, ঠিক আছে। এতিয়া তোমালোকে কুৱেশ্যন নম্বৰ বিটো চোৱা। কুৱেশ্যন নম্বৰ বিটো দি থোৱা আছে 2/3 হোল স্কোৱাৰ মান হ'ব, তোমালোকৰ 4টা অপশ্যন দি থোৱা আছে, এই 4টা অপশ্যনৰ ভিতৰতে কোনোবা এটা হ'ব। এতিয়া এইটো আমি কেনেদৰে কৰিম চোৱা, তোমালোকে এইখিনি MCQ কৰিবৰ কাৰণে যিখিনি ফৰ্মুলা আছিলে সেই ফৰ্মুলাখিনি গোটেইখিনি মুখস্থ কৰি ল'বা, ঠিক আছে। তেতিয়াহে এইখিনি তোমালোকৰ কাৰণে ইজি হ'ব। এতিয়া আমি এটা ফৰ্মুলা পাইছিলোঁ তোমালোকৰ আগতে ক্লাছ 8ত তোমালোকে এইখিনি পাইছিলা, 8তো পাইছা, 9তো পাইছা। এতিয়া চোৱা, আমি ফৰ্মুলাটো কি পাইছিলোঁ? a/b হোল টু দি পাৱাৰ -n, ঠিক আছে। আমি এনেদৰে পাইছিলোঁ। তেতিয়া কি হ'ব? যেতিয়া আমি পাৱাৰটোৰ পৰা মাইনাছডাল আঁতৰাম তেতিয়া এই সংখ্যাটো যিটো থাকিব সেইটো উল্টা হৈ যাব, তলত থকাটো ওপৰলৈ যাব, ওপৰত থকাটো তললৈ আহিব, ঠিক আছে। এতিয়া আমি ইয়াত পাৱাৰটোত মাইনাছডাল আঁতৰাবলৈ হ'লে কি কৰিম? এই বিটো ওপৰলৈ যাব আৰু এটো তললৈ আহিব, ঠিক আছে। আৰু ইয়াৰ পৰা যিটো পাৱাৰ আছিলে সেই পাৱাৰটো সদায় প্লাছত বহিব। তেতিয়া তাৰমানে ওলোটা কৰি দিয়া মাত্ৰকে যিটো পাৱাৰটোত মাইনাছ আছিলে সেই মাইনাছডাল নোহোৱা হৈ যাব। এতিয়া তোমালোকক এই কুৱেশ্যনটো এইটো নিচিনাকৈ দিছে, তাৰমানে এইটো ফৰ্মুলা মতে দিছে, তোমালোকে কোনটো ফৰ্মুলালৈ নিব লাগিব? এইটো ফৰ্মুলালৈ নিব লাগিব। যদিহে এইটো ফৰ্মুলাত দিয়া থাকিলেহেঁতেন, তাৰমানে পাৱাৰটোত যদি মাইনাছ থাকিলেহেঁতেন, যদি তাৰমানে 2টো যদি মাইনাছ থাকিলেহেঁতেন, তেতিয়া তোমালোকে এইটো ফৰ্মুলাত আমি উলিয়াব লগা হ'লহেঁতেন, ঠিক আছে। এতিয়া তোমালোকক কোনটো ফৰ্মুলাত দি থোৱা আছে? এইটো ফৰ্মুলাত দি থোৱা আছে, দেখিছা তোমালোকে এইটো পাৱাৰটোত মাইনাছ নাই, এইটোত আছে, তেতিয়াহ'লে এইটোৰ পৰা আমি কোনটোলৈ নিব লাগিব? এইটোলৈ নিব লাগিব, বুজি পালা? এইটোলৈ নিবলৈ হ'লে কি কৰিব লাগিব? আকৌ উল্টা কৰিব লাগিব। বিটো ক'লৈ গুচি আহিব? তললৈ গুচি আহিব, আকৌ এইটো ওপৰলৈ গুচি যাব, ঠিক আছে। প্লাছত যদি পাৱাৰটো থাকে তেতিয়া আকৌ উল্টা কৰি দিলে তোমালোকৰ মাইনাছত পাৱাৰটো আহি যাব, ঠিক আছে। এতিয়া চোৱা, যিহেতু পাৱাৰটো প্লাছত আছিলে তেতিয়াহ'লে আমি এইটো যদি আকৌ উল্টা কৰি দিওঁ, তাৰমানে 3টো যদি আমি ওপৰলৈ দি দিওঁ আৰু 2টো যদি আমি তললৈ দি দিওঁ, তাৰমানে ধৰি লোৱা 3টো যদি আমি ওপৰলৈ দি দিওঁ আৰু 2টো যদি আমি তললৈ দি দিওঁ, তেতিয়া পাৱাৰটো কি হৈ যাব? মাইনাছত আকৌ আমি লিখিব পাৰিম। তাৰমানে এইটো ফৰ্মুলাকে উল্টা কৰি দিছে তোমালোকক, ঠিক আছে। তেতিয়াহ'লে কোনটো এনচাৰ হ'ব? এনচাৰ 3। তোমালোকে এইটো চিন দি ল'বা। এতিয়া কুৱেশ্যন নম্বৰ যিটো চি দি থোৱা আছে সেইটো চোৱা। কুৱেশ্যন নম্বৰ চিটো দি থোৱা আছে -2/3 টু দি পাৱাৰ 4। এইটো মান আমাক উলিয়াবলৈ কৈছে, ঠিক আছে। এতিয়া চাবা, এইটো অংক কৰিবলৈ হ'লে আমি এই যিটো পাৱাৰ আছিলে সেই পাৱাৰটো আমি বেছি গুৰুত্ব দিব লাগিব। তাৰমানে এই পাৱাৰটোত তোমালোকক যুগ্ম সংখ্যা আছেনে নে অযুগ্ম সংখ্যা আছে তোমালোকে সেইটো মন কৰিব লাগিব, এনেকুৱা যদি অংক কিছুমান দিয়ে, ঠিক আছে। এইটো আমি কেনেদৰে কৰিম সেইটো তোমালোকে ভালদৰে বুজি লোৱা। এতিয়া আমাৰ যিহেতু এইটো মান উলিয়াবলৈ কৈছে, তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ? প্ৰথমতে আমি এনেদৰে পাতি ল'ম, তোমালোকে কিনাৰত এইবোৰ পাতি ল'ব পাৰিবা। এতিয়া চোৱা, এতিয়া আমি যিহেতু পাৱাৰটো তোমালোকৰ 4 আছে, 4 থকাৰ কাৰণে কি হ'ব? এইটো সংখ্যা 4বাৰ পূৰণ হ'ব, বুজি পাইছা? তাৰমানে -2/3 সংখ্যাটো আমি 4বাৰ এনেদৰে পূৰণ কৰি লিখিব পাৰোঁ, ঠিক আছে। তোমালোকে এনেদৰে কিনাৰত কৰি চাব পাৰা, বা তোমালোকে যিসকলে পাৰা ডাইৰেক্ট কৰিবা, ডাইৰেক্টটো কৰিব পাৰি। যিসকলে বুজি নোপোৱা এইখিনি বস্তু, তেতিয়া তেওঁলোকে এইখিনি এনেদৰে পাতি কৰিলে হ'ল, ঠিক আছে। এতিয়া চোৱা, গোটেইকেইটা আমি পূৰণ কৰিব লাগিব। তাৰমানে ধৰি লোৱা যিটো তোমালোকৰ পাৱাৰ দি থোৱা আছে 4 দি থোৱা আছে, সেই 4 দি থোৱাৰ কাৰণে আমি এই সংখ্যাটোকে আমি 4বাৰ পূৰণ কৰিছোঁ। যদি 6 দি থোৱা থাকে তেতিয়াহ'লে তোমালোকে 6বাৰ পূৰণ কৰিবা, এনেদৰে 6বাৰকৈ পাতি ল'বা, বা 3 দিয়া থাকিলে 3বাৰ পাতিবা, ঠিক আছে। এতিয়া চোৱা, গোটেইকেইটা ইনটু কৰা, 3 3 গুণ 9, 9 3 গুণ 27, 27 3 গুণ কিমান হ'ব? 81 হ'ব, তাৰমানে 81 হ'ব। তাৰপিছত ওপৰকেইটা পূৰণ কৰা, 2 2 গুণ 4, 4 2 গুণ 8, 8 2 গুণ 16 হ'ল। এতিয়া কি কৰিবা? এই পাৱাৰটো চোৱা, পাৱাৰটো কিহত আছে? যুগ্ম হয়, পাৱাৰটো যুগ্ম হয়, তেতিয়াহ'লে কি হ'ব? যেতিয়া যুগ্ম সংখ্যাত পাৱাৰ থাকিব, তেতিয়া যদি মাইনাছ থাকে সংখ্যাটোত, তেতিয়া সেই মাইনাছডাল নবহে। যদিহে অযুগ্ম সংখ্যক পাৱাৰ থাকে, ধৰি লোৱা ইয়াত
3 থাকিব 5 থাকিলে 7 থাকিলে 9 থাকিলে তেনেকুৱা সংখ্যা যদি থাকে তেতিয়া যদি মাইনাছ থাকে তেতিয়া ইয়াত তোমালোকে মাইনাছ বহাব লাগিব এতিয়া যিহেতু 4টো যুগ্ম হয় যুগ্ম হোৱাৰ কাৰণে এই সংখ্যাটোত তোমালোকৰ মাইনাছ চিন নবহে যুগ্ম সংখ্যা থাকিলে মাইনাছ নবহাবা ঠিক আছে তোমালোকৰ এনসাৰটো কোনটো হ'ব 2 নম্বৰ এনসাৰটো হ'ব ঠিক আছে যেটো কোৱেশ্চন নম্বৰ ডি দি থোৱা আছে ডি নম্বৰটো কি দি থোৱা আছে চোৱা 0.000064 সংখ্যাটো প্ৰামাণিক ৰূপটো আমাক লিখিবলৈ আছে ইয়াত 4টা অপচন দি থোৱা আছে তাৰ ভিতৰত কোনটো হ'ব তোমালোকে ভালদৰে চাই লোৱা এতিয়া যেহেতু আমি কোৱেশ্চন নম্বৰ যেটো 6 আছিলে 6 নম্বৰত এটো অংক আমি কৰিছিলো এনেকুৱা অংক আমি কৰিছিলো ঠিক আছে আকৌ তোমালোকক বুজাই দিছো এতিয়া চোৱা যদিহে সংখ্যাটোত তোমালোকৰ লেফট সাইডে দশমিক থাকে যেতিয়া লেফট সাইডে দশমিক থাকিব এই দশমিকটো সদায় আমি প্ৰমাণিক ৰূপটো উলিয়াবলৈ হ'লে আমি সদায় ৰাইট সাইডে দশমিকটো নিব লাগিব তোমালোকে হেতু খালি মনত ৰাখিবা যদিহে লেফট সাইডে থাকে দশমিকটো সদায় ৰাইট সাইডে নিবা যদি ৰাইট সাইডে থাকে দশমিকটো সদায় লেফট সাইডে আনিবা ঠিক আছে উল্টাটো কৰিবা এতিয়া আমি কি কৰিব লাগিব প্ৰমাণিক ৰূপত নিবলৈ হ'লে আমি সদায় দশমিকৰ আগত এটা সংখ্যা আমি ৰাখিব লাগিব ঠিক আছে এতিয়া দশমিকৰ আগত আমি কি কৰিব পাৰো ইয়াত সংখ্যা চোৱা এই শূন্যকেইটাটো একো কাম নাই তেতিয়াহ'লে আমি এই সংখ্যা কি পাইছো প্ৰথম 6 পাইছো এই 6টো আমি প্ৰথমতে ৰাখিব লাগিব তাৰমানে যেটো সংখ্যা থাকিব সেই সংখ্যাটো জাস্ট পিছতে তোমালোকে দশমিকটো দিব লাগিব বুজি পালা মানে 6ৰ পিছতে তোমালোকে দশমিকটো দিব লাগিব কাৰণ দশমিকৰ আগত অকল এটা সংখ্যাহে তোমালোকে লিখিব পাৰা হল এতিয়া চোৱা দশমিকটো কেটা পিছলৈ গ'ল এটা দুটা তিনটা চাৰিটা পাঁচটা পিছলৈ গ'ল ঠিক আছে এটো তোমালোকে 4টো লিখি লোৱা তাৰমানে 6.4 লিখিলা তাৰপিছত ইনটু লিখিলা তাৰপিছত কি লিখিবা 10 লিখিবা যেটো বেস থাকিব বা যেটো ভূমি থাকিব হেতু আমি সদায় 10 লিখিব লাগিব ঠিক আছে এটা পাৱাৰটো আমি কি লিখিম পাৱাৰটো চোৱা এটা দুটা তিনটা চাৰিটা পাঁচটা তাৰমানে পাঁচটা সংখ্যাৰ পিছলে দশমিকটো গ'ল ঠিক আছে দশমিকটো কেটা পিছলৈ গ'ল পাঁচটা পিছলৈ গ'ল তেতিয়াহ'লে আমি ওপৰত 5 লিখিব পাৰো এতিয়াতো চোৱা দুটা অপচন আছে এটা অপচনত তোমালোকৰ +5 আছে আৰু এটা অপচনত তোমালোকৰ -5 আছে ঠিক আছে তাহলে কোনটো হ'ব -5 হ'ব কেলে হ'ব কাৰণ দশমিকটো তোমালোকৰ লেফট সাইডৰ পৰা ৰাইট সাইডলৈ গৈছে দশমিকটো হৰে লেফট সাইডৰ পৰা ৰাইট সাইডে গ'লে আমি মাইনাছ দিব লাগে বুজি পালা যদিহে ৰাইট সাইডৰ পৰা লেফট সাইডে যায় বা সোঁ হাতৰ পৰা বাওঁ হাতলৈ যায় দশমিকটো তেতিয়া হৰে প্লাছত লিখিবা যদি বাওঁ হাতৰ পৰা সোঁ হাতলৈ যায় তেতিয়া হলে হৰে মাইনাছত লিখিবা তেতিয়া হলে এনসাৰ কোনটো হ'ব এ অপচন 4 হ'ব ঠিক আছে এটা কোৱেশ্চন নম্বৰ তোমালোকে এইটো চোৱা কোৱেশ্চন নম্বৰ এইটো দি থোৱা আছে 2.03 * 10 to the power -5 ৰ মানটো হ'ব এটা তোমালোকক যদি কোৱেশ্চনটো এনেদৰে দি থোৱা থাকে তেতিয়া হলে তোমালোকে এটো ভাবিবা প্ৰামাণিক ৰূপত দি থোৱা আছে প্ৰামাণিক ৰূপৰ পৰা আমি সাধাৰণ ৰূপলৈ নিব লাগিব যদিহে এটো নিচিনাকে দি থোৱা থাকে বা এনেকে দি থোৱা থাকে তেতিয়া তোমালোকে সাধাৰণ ৰূপৰ পৰা কলৈ নিব লাগিব প্ৰামাণিক ৰূপলৈ তোমালোকে নিব লাগিব বুজি পালা যদি এনেকে দি থোৱা থাকে পাৱাৰ তেতিয়া তোমালোকে কলৈ নিবা সাধাৰণ ৰূপলৈ নিবা ঠিক আছে এইখিনিতে তোমালোকে এটা কথা মন কৰিবা যেতিয়া তোমালোকৰ কুৱেশ্যনটো পাৱাৰটোত প্লাছ থাকিব দেখিছা না এটো -5 আছে যেতিয়া +5 থাকিব বা প্লাছত থাকিব যিকোনো এটা সংখ্যা তেতিয়া আমি কি কৰিম যেটো দশমিক আছে এই দশমিকটো হতে তোমালোকে হু সাইডে আনিবা বা ৰাইট সাইডে আনিবা ঠিক আছে আৰু যেতিয়া এটো মাইনাছ থাকিব যেতিয়া পাৱাৰত মাইনাছ থাকিব তেতিয়া দশমিকটো হতে তোমালোকে বাওঁ সাইডে নিবা তাৰমানে লেফট সাইডে নিবা ঠিক আছে যেহেতু এটো মাইনাছত আছে তেতিয়াহ'লে আমি কি কৰিব লাগিব যেটো দশমিক আছে হেতু আমি লেফট সাইডে নিম ঠিক আছে তাৰমানে বাওঁ হাতে নিম তেতিয়াহ'লে আমি কি লিখিব পাৰো 203 এটো তোমালোকে প্ৰথমতে দশমিকটো দি নলবা ঠিক আছে তাৰপিছত চোৱা পাৱাৰটো তোমালোকৰ 5 আছে তেতিয়াহ'লে আমি দশমিকটো কে ঘৰ আগলৈ নিব লাগিব 5 ঘৰ আগলৈ নিব লাগিব দেখিছা তাৰমানে এই পাৱাৰটোৰ লগতে তোমালোকৰ কথা এই পাৱাৰটো যদি 5 থাকে তেতিয়াহ'লে দশমিকটো 5 ঘৰ আগলৈ নিবা 2 থাকিলে 2 ঘৰ আগলৈ নিবা তেনেকৈ এটো ওপৰতে নিৰ্ভৰ কৰি তোমালোকে পাৱাৰটো নিব লাগিব তাৰমানে দশমিকটো নিব লাগিব ঠিক আছে এতিয়া যেহেতু এটোত আমি এটা বুলি ধৰিছো দশমিকটো আমাৰ ইয়াত আছিলে 2 পিছত আছিলে ঠিক আছে তেতিয়াহ'লে আমি 2 আগলৈ কেটা সংখ্যা যাব লাগিব 5 ঘৰ যাব লাগিব বুজি পালা তাহলে এঘৰ 2টো আমি এঘৰ বুলি ধৰিছো তাহলে 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ দেখিছা না দশমিকটো আছিলে ইয়াত তাহলে এঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ আমি 5 ঘৰ আগত দশমিকটো দিম ঠিক আছে দশমিকটো আগত এটা এনে 0 তোমালোকে লগাই দিবা তেতিয়াহ'লে কোনটো লগত মিলিলে এটো লগত মিলিলে তেতিয়াহ'লে এনসাৰ এটোই হ'ব ঠিক আছে তোমালোকে হেতু কথা মনত ৰাখিবা যে পাৱাৰটো যদি প্লাছত থাকে সোঁহাতে যাব মাইনাছত থাকিলে বাওঁহাতে যাব ঠিক আছে যদি তোমালোকে বুজি পোৱা নাই তেতিয়াহ'লে কমেন্ট কৰি দিবা মই তোমালোকক আকৌ ইজি নিয়মত বুজাবৰ কাৰণে ট্ৰাই কৰিম ঠিক আছে আজিলৈ আহোঁ বাই বাই